নমস্কাৰ ছাৰবিদসকল, ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে সুখবৰ, যিটো আপোনাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে খন্তেক আগতে তেখেতে প্ৰেছ বিবৃতি দিছে আৰু য'ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰ্গে ৫% বৃদ্ধি কৰিছে। হয় ছাৰবিদসকল, আৰু এই বৃদ্ধিৰ পিছত কৰ্মচাৰীৰ দিয়ে হ'লগৈ ৫০%, আৰু যাৰ ফলত এয়া আপোনাৰ অসম কেবিনেটত এয়া সিদ্ধান্ত লোৱা হয়, যাৰ ফলত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেয়া ঘোষণা কৰে, আৰু যাৰ ফলত অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত পাব এই বৰ্ধিত বোনাছ, আৰু যাৰ ফলত তেখেতসকলে আপোনাৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব এই বৰ্ধিত আপোনালোকৰ দিয়ে বৃদ্ধি, আৰু যিটো আপোনালোকে লাভ কৰিব এপ্ৰিল মাহৰ দৰমহাৰ পৰা। তাৰমানে আপোনালোকে ৩ মাহৰ এৰিয়াৰ লাভ কৰিব, আনহাতে আপোনালোকে এপ্ৰিল মাহতে আপোনালোকে বৰ্ধিত দৰমহাখিনি পাবলৈ সক্ষম হ'ব। সেয়েহে গুৰুত্বপূৰ্ণ দিয়ে বৃদ্ধি আৰু এৰিয়াৰ পৰা সম্বন্ধীয় এই খবৰটো আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আনহাতে কৰ্মচাৰীসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে পাবলৈ আমাৰ চেনেলটো লাইক এটা দি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাব ধন্যবাদ।